আজিৰ পৰা আমি অসমত মিছন বসুন্ধৰাৰ দ্বিতীয় এই মিছনৰ অধীনত যিসকলে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে তেনে 2 লাখ ব্যক্তিক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিম আৰু এই মহান অনুষ্ঠানটো আমি ধেমাজিৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেইবাবে আজি আমি সকলোৱে ধেমাজিত একত্ৰিত হৈছোঁ। প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰে এই ভূমিৰ পট্টা ডিজিটেল ভাৱে প্ৰদান কৰিব। আমি এখন আপোনালোকক ডিজিটেল পট্টা দিম, কিন্তু ভৱিষ্যতে এই পট্টা যদি হেৰাই যায় আপোনালোকে পট্টা যাতে অফিচত নোযোৱাকৈ পাব পাৰে তাৰ বাবে আমি ডিজি লকাৰ বুলি এটা ব্যৱস্থা কৰিছোঁ। জনা মানুহক দেখুৱালে যে মোৰ পট্টাখন হেৰাই গ'ল বুলি ক'লে তেওঁলোকে কম্পিউটাৰৰ পৰা লগে লগে আকৌ এবাৰ নমাই দিব পাৰিব। এনে সুন্দৰ ব্যৱস্থা আজি আমি ইয়াতে কৰাৰ বাবে আৰম্ভ কৰিছোঁ। ধেমাজি মিছন বসুন্ধৰা 2 আটাইতকৈ উপকৃত হোৱা জিলাখন হৈছে ধেমাজি জিলা। 38,000 এজন নহয়, দুজন নহয়, তিনিজন নহয়, 38,000 পৰিয়াল এই ধেমাজি জিলাত মাটিৰ ম্যাদী পট্টা পাবলৈ সক্ষম হ'ব আৰু ধেমাজি বিধানসভা সমষ্টিত ইয়াৰ সংখ্যা হৈছে 12,510টা পৰিয়াল। মই ৰাতিপুৱা যেতিয়া প্লেনত আহিছিলোঁ তেতিয়া মই হিচাপ কৰিছিলোঁ যে 12,000 পৰিয়ালক যদি আমি মাটিৰ পট্টা আজি দিওঁ তাৰমানে আপোনালোকে চিন্তা কৰক যে ধেমাজি সমষ্টিৰ 30% ব্যক্তিয়ে আজিলৈকে মাটিৰ পট্টা হাতত পোৱাই নাছিল, মাত্ৰ মাটিৰ দখলত আছিল কিন্তু মাটিৰ পট্টা তেওঁলোকৰ হাতত নাছিলে। মাটিৰ পট্টা পোৱাৰ ফলত কি লাভ হ'ব? এতিয়াৰ পৰা আমি বেংকত লেনদেন কৰিব পাৰিম। চৰকাৰী মাটি একচনীয়া মাটিতকৈ ম্যাদী পট্টাৰ মাটিৰ ভূমিৰ মূল্য 4 গুণ 5 গুণ বেছি হ'ব। কোনোবা কাৰণত বিশেষ কাৰণত চৰকাৰে মাটি অধিগ্ৰহণ কৰিলে আমি যথোচিত মূল্য পাব পাৰিম আৰু ভৱিষ্যতৰ মোৰ প্ৰজন্মটো এটা সুৰক্ষিত অনুভৱ কৰিব যে আমি চৰকাৰী মাটিত বাস কৰা নাই, আমি নিজৰ মাটিত বাস কৰিছোঁ। আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব। যেতিয়া আমি চৰকাৰ হাতত কৰিছিলোঁ তেতিয়া আমি বিভিন্ন স্থানত গ'লে মই কিছুমান আবেদন পাইছিলোঁ যে আমাৰ মাটিৰ কাগজ পত্ৰ হোৱা নাই, ডিচি অফিচত আমাৰ কাগজ পৰি আছে, আমি মাটি পোৱা নাই, এই ধৰণৰ বিভিন্ন কথা বতৰা মই শুনা পাইছিলোঁ। আৰু যেতিয়া মই মানুহক লগ পাওঁ তেতিয়া মই বেছিকৈ দেখিছিলোঁ যে আমাৰ জনজাতীয় মানুহখিনিৰ হাতত মাটিৰ পট্টা নাছিলে। আহোম, চুতীয়া, মৰাণ, মটক মানুহখিনিৰ হাতত পট্টা নাছিলে। অনুসূচিত জাতিৰ মানুহৰ হাতত পট্টা নাছিলে। ধেমাজিত যেতিয়া আমাৰ প্ৰথম কেবিনেট হৈছিলে তেতিয়া প্ৰথম প্ৰশ্ন আহিছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বাস কৰাৰ কাৰণে আহোম, মৰাণ, মটক, চুতীয়া আদি লোকসকলে মাটিৰ পট্টা ইমান দিনে পোৱা নাছিলে। ধেমাজিৰ কেবিনেটত প্ৰথম আমি ঐতিহাসিক এটা সংকল্প লৈছিলোঁ যে ট্ৰাইবেল বেল্ট হ'লেও জনজাতীয় লোকসকলক আমি সুৰক্ষা দিম, লগত মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশীসকলেও মাটিৰ পট্টা পোৱাৰ বাবে তেওঁলোকেও যোগ্য বুলি বিবেচনা হ'ব। শদিয়া, লখিমপুৰ, ধেমাজি জিলাত ইয়াৰ পৰা বহুত অসমৰ খিলঞ্জীয়া লোক উপকৃত হ'ল আৰু জনজাতীয় লোকসকলৰ হাততো মাটিৰ পট্টা নাছিল। আমি ভূমি আইন সংশোধন কৰিলোঁ, জনজাতীয় লোকসকলক 60 বিঘা পৰ্যন্ত মাটি আমি ল'বৰ বাবে অনুমোদন জনালোঁ আৰু তাৰ ফলত আজি ধেমাজি জিলাত আমি 38,000 ৰাইজক পট্টা দিব পাৰিছোঁ। মিছন বসুন্ধৰা 2 ইয়াতো বহুত ব্যক্তিয়ে
মাটিৰ পট্টা এতিয়াও পাব বাকি আছে কাৰণ চৰকাৰী নিয়ম নীতিৰ কাৰণে আমি মিছন বসুন্ধৰা 2ত আবেদন অনুসাৰে আমি মাটিৰ পট্টা দিব পৰা নাছিলো ধেমাজিত ৭,০০০ লোকেহে মাটিৰ পট্টা পাইছিলে ধেমাজি টাউনৰ কাখৰ ৫,০০০ মানুহে আইন অনুসৰি মাটিৰ পট্টা পোৱাৰ বাবে বিবেচিত হোৱা নাছিল কাৰণ তেওঁলোকে টাউনৰ মাটি বুলি মাটিখিনি ধৰি লোৱা কাৰণে মাটিৰ পৰিমাণ তেওঁলোকে যথেষ্ট কম পালেহেঁতেন আৰু সেই কাৰণে আবেদনবোৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছিল ৰনোজ পেগু ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ধেমাজিৰ বাবে টাউনৰ পৰিসীমা মাত্ৰ 1 কিলোমিটাৰলৈকে কমাই দিব লাগে যাতে বাকি মানুহখিনিয়ে মাটিৰ অধিকাৰ পাব পাৰে তাৰ ফলত ধেমাজি চহৰৰ চৌকাখৰ মানুহবিলাকো পৰিয়ালবিলাকো আজি এই মিছন বসুন্ধৰাৰ হিতাধিকাৰী হ'ব পাৰিলে প্ৰায় ৫,০০০ পৰিয়াল ইয়াত উপকৃত হ'ল মিছন বসুন্ধৰা 3 এতিয়া আমি আৰম্ভ কৰিব খুজিছো 3ত আমি আৰু এটা নতুন সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰাত উপকৃত হ'বৰ কাৰণে 3টা প্ৰজন্মৰ কাগজ লাগে এইবাৰ আমি সিদ্ধান্ত লৈছো যে আমাৰ চাহ জনজাতি আদিবাসী জনজাতি অনুসূচিত জাতি আৰু ওবিসি পৰিয়ালসকলক আৰু গুৰখা পৰিয়ালসকলক আমি 3টা প্ৰজন্মৰ কাগজ নিবিচাৰো তেওঁলোকক আমি পুনে পুনে মাটি নিষ্পত্তি দিয়াৰ আমি ব্যৱস্থা ল'ম ইয়াৰ ফলত মই ভাবো যে ধেমাজি জিলাত যিখিনি বাকি বন্দবস্তি নোহোৱাকৈ আবেদন পৰি আছে সেইখিনিও আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি নিষ্পত্তি কৰিবলৈ সক্ষম হ'ম আমাৰ ধেমাজি জিলাত কেবাখনো নন কেডেষ্ট্ৰিয়েল ভিলেজ আছে তাৰ মানে যাৰ কেতিয়াও ভূমি লেখ হোৱা নাছিলে তাৰ ফলত তেনে লোকসকলো মাটিৰ পট্টনৰ পৰা বঞ্চিত হৈ আছিল তাৰো কাম কাজবিলাক মই প্ৰায় শেষ কৰিছো আৰু মই আপোনালোকক নিশ্চয়তা দি ক'ব পাৰো যে অহা এবছৰৰ ভিতৰত আমি এনসি ভিলেজ সমূহৰো মাটিৰ পট্টা আপোনালোকৰ ওচৰত তুলি দিব পাৰিম সেই নিশ্চয়তাও মই আজি আপোনালোকক দিব বিচাৰিছো শ্ৰদ্ধাৰ ৰাইজ মাটি বাৰীৰ সমস্যাবিলাক সমাধান কৰিলে এখন সমাজ শৃংখলিত হৈ থাকে আমাৰ অসমত এজমালি পট্টা বুলি এবিধ পট্টা আছে সেই পট্টা মানে পৰিয়ালৰ গোটেই মানুহবিলাকৰ লগ হৈ থকা এখন পট্টা এই পট্টাখন ভাগ বতৰা কৰিব নোৱাৰা কাৰণে বহুত ককায়েক ভায়েকৰ কাজিয়া লাগে সুন্দৰ পৰিয়াল একোটা বিচ্ছিন্ন হৈ যায় বিচ্ছেদ হৈ যায় কাজিয়া পেচাল আৰম্ভ হয় আমি ইমান তললৈকে যাব খুজিছো এইবাৰ আমি মিছন বসুন্ধৰা 3ৰ সময়ত সিদ্ধান্ত লৈছো যে যিমান এজমালি পট্টা আছে সকলো পট্টা আমি ককাই ভায়েকৰ মাজত কথা বতৰা পাতি আমি ভাগ ভাগ কৰি দিম যাতে পৰিয়ালৰ মাজত কেতিয়াও আৰু কাজিয়া পেচাল লাগিব নোৱাৰে শ্ৰদ্ধাৰ ৰাইজ আমি মিঠাই কৰিবলৈ সক্ষম হৈছিলো এতিয়া মোৰ সৃষ্টি উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি সক্ষম হলো শ্ৰদ্ধাৰ ৰাইজ মই বিশ্বাস কৰো যে আমি বহুতো ৰাস্তা যাবলৈ এতিয়াও বাকি আছে আমাৰ বহুত কাম সন্মুখত বাকি আছে কিন্তু যদি আমি কামবিলাক চাওঁ যে আজি জনজাতীয় অনুসূচিত ওবিসি লোকে পঢ়িবৰ বাবে প্ৰমাণপত্ৰ ল'বৰ বাবে ভূমিপুত্ৰ পোৰ্টেলত যাব পাৰে মাটিবাৰীৰ সমস্যাৰ বাবে বসুন্ধৰাৰ পোৰ্টেলত যাব পাৰে চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ বাবে দালালৰ ঘৰত নহয় কম্পিউটাৰ জৰিয়তে চৰকাৰৰ ঘৰত আবেদন কৰিব পাৰে আজি 2টা বছৰৰ ভিতৰতে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু 35,000 নতুন চৰকাৰী চাকৰিৰ আমি আবেদনৰ বাবে আগবঢ়াই দিব পাৰিলো আগৰ পুৰণা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আজি নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাক গাঁৱে চহৰে জিলিকি উঠিছে এই 2টা বছৰৰ ভিতৰতে অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে আজি 2 লাখ নিবনুৱা ডেকা ল'ৰা ছোৱালীক বেংক আৰু চৰকাৰৰ পৰা ঋণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ আৰম্ভ হ'ল এই 2টা বছৰৰ ভিতৰতে
আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত 10,000 টকা দিবৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ল। আজি মাত্ৰ 1.5-2 বছৰৰ ভিতৰতে অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি আজি নতুন সূৰুজৰ প্ৰভাতে আমাৰ অসমখনক আজি আলিংগন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এইখনেই আমাৰ সপোনৰ অসম, এইখনেই আমাৰ ভৱিষ্যতৰ অসম, যিখন অসমত মাটি বাৰীৰ কাৰণে ভায়েক ককায়েকৰ মাজত কাজিয়া নালাগে। এইখনেই অসম, যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোষ দিব নালাগে। এইখনেই অসম, যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত খুনাখুটিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব পাৰে, মাজুলীৰ পৰা লখিমপুৰলৈও অহাৰ দলং হ'ব পাৰে। এইখনেই অসম, যিখন অসমত বগী নদীৰ পৰা মথাউৰি দি পকী ৰাস্তা দি ঢকুৱাখানা হৈ মাত মৰা হৈ মাজুলীত গৈ উপস্থিত হ'ব পাৰে। এইখনেই মোৰ নতুন অসম, আৰু এইখন অসমৰ বাবে আমি কাম কৰিছোঁ, আৰু এইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছোঁ। মই ৰাইজৰ আশীৰ্বাদ বিচাৰিম। কেইদিনমান পিছতেই লোকসভাৰ নিৰ্বাচন আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব, যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমৰ এই নৱজাগৰণৰ যাত্ৰা অব্যাহত ৰাখিব পাৰোঁ। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্নৰ বাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ বাবে উত্তৰ পূব আৰু অসমে এই ধৰণে আমি উপকৃত হ'ব পাৰিছোঁ। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজৰ যি এক নতুন অসমৰ কল্পনা আছিল, সেই কল্পনাবোৰ আমি লাহে লাহে বাস্তৱত ৰূপায়িত কৰিছোঁ। মানুহৰ মাজৰ পৰা বেদনা আঁতৰি গৈছে। নিৰাশাৰ পৰিৱৰ্তে এখন আশাৰ অসম আজি সকলোৱে দেখা পাইছে। আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ অসমৰ আটাইতকৈ নেগলেক্টেড জাগা আছিলে। আজি আটাইতকৈ নেগলেক্টেড যদি চহৰ আছিলে লখিমপুৰ ধেমাজি আছিল। আজি এই চহৰবিলাকৰ প্ৰাণৱন্ত আৰু উজ্জীৱিত প্ৰতিচ্ছবিয়ে আমাক সোঁৱৰাই দিয়ে যে এতিয়া অসমক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। অসম আগুৱাই যাব, অসম বিকাশৰ পথত আগুৱাই যাব। শ্ৰদ্ধাৰ ৰাইজ, আজি মিছন বসুন্ধৰা 2ৰ সফল সমাপ্তি আৰু মিছন বসুন্ধৰা 3ৰ এই আৰম্ভণিৰ সময়ত মই আকৌ এবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ খিলঞ্জীয়া লোকৰ মাটি বাৰীৰ সমস্যা সমাধান কৰা আমাৰ সদায় অগ্ৰাধিকাৰ হৈ থাকিব, আৰু এই সমস্যাবিলাক আমি সমাধান কৰিম, আৰু আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিম। ধেমাজি জিলাত 38,000 মাটিৰ পট্টা দিব যাওঁতে ৰাজহ বিভাগ, জিলা আয়ুক্ত, চক্ৰ বিষয়া, তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰতিগৰাকী ব্যক্তিৰ কষ্টৰ কাৰণে এনে আমি এক সুন্দৰ পৰিৱেশ আজি পাবলৈ সক্ষম হৈছোঁ। ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মিছন বসুন্ধৰাৰ লগত জড়িত প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীক মই পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। মই ৰাইজকো অনুৰোধ কৰিম, চৰকাৰী বিষয়াক সদায় আমি গালি গালাজ কৰোঁ বেয়া কাম কৰিলে, কিন্তু ভাল কাম কৰিলে আমি হাত চাপৰিৰে অভিনন্দনো জনাব লাগে। আজি 38,000 মানুহে পট্টা পাব, তাৰ কাৰণে আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰা ভাল কামৰ বাবে মই তেওঁলোকৰ বাবে এটা দীঘলীয়া হাত চাপৰি মাৰিবৰ বাবে মই ৰাইজক অনুৰোধ কৰিম।
ধেমাজিৰ বিধায়ক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ ৰাজনৈতিক নেতৃত্বৰ কাৰণে আজি ধেমাজি জিলা নতুন ৰূপত উদ্ভাসিত হ'ব পাৰিছে। মই আজিৰ সভাতে পুনৰ এবাৰ ৰণোজ পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়াকো তেওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত আৰু সুন্দৰ বিকাশৰ সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছো। ৰাইজেও এটা দীঘলীয়া হাত চাপৰি মাৰক। শ্ৰদ্ধাৰ ৰাইজ, মই এতিয়া দুটা সৰু সৰু কথা কৈ সামৰণি মাৰিব খুজিছো। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি, এই কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে 2000কৈ টকা 4 মাহৰ মূৰে মূৰে পায়, অৰ্থাৎ বছৰত 6000 টকা পাব পাৰে। এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে? যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয়। ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব। আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছো। তাৰ ফলত 12 লাখ লোকে আজি কৃষক সন্মান নিধি অসমত পাই আছে। এই 38,000 পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক, যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই, মই ৰণোজ পেগু ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাৰ বাবে চেষ্টা কৰক, যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰোঁ। দ্বিতীয়তে অহা কেইদিনমানৰ ভিতৰত যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম ধেমাজিৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া যাতে 30ৰ পৰা 45 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ। ধেমাজিৰ যুৱক যুৱতীসকলে এই আঁচনিৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে। তৃতীয়তে আমাৰ আইসকল আজিৰ সভাত উপস্থিত আছে। আপোনালোকক যি আমি মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম দিছিলোঁ, কোনে কোনে ফৰ্ম ঘৰত লৈ গ'ল? হাত উঠাওকচোন। মাত্ৰ এইখিনিয়ে মহিলাই লৈ গ'ল। কোনে কোনে লৈ গ'ল? হাত উঠাওক। 10,000 টকাৰ কাগজ কোনে কোনে ঘৰত লৈ গ'ল? এতিয়াহে বুজি পাইছে। আচ্ছা, এতিয়া কাগজখনটো হাঁহ নহয়, ঘৰত ৰাখি থলে কণী পাৰিব জানো? নাপাৰিব নহয়। এতিয়া আপোনালোকে কাগজখন ফৰ্মখন ফিল আপ কৰি 3 বা 4 তাৰিখে আপোনালোকে চৰকাৰক ঘূৰাই দিব লাগিব। ফৰ্মখন ফিল আপ কৰিছে নে নাই? যিসকলে কৰা নাই তেওঁলোকক জীৱিকা সখী বাইদেউসকলে সহায় কৰি দিব। 3, 4 আৰু 5 তাৰিখৰ ভিতৰত নিদিলে পিছত আৰু ফৰ্মখন দিব নোৱাৰিব। সেইকাৰণে আপোনালোকে এই ফৰ্মখন পেপাৰত দিন পাব, ধেমাজিত কোন তাৰিখে পাব দিব লাগিব। হয় 3 তাৰিখ, 4 বা 5 তাৰিখ, 3 দিনৰ ভিতৰতে এদিন। গতিকে সুন্দৰকৈ ফৰ্মখন আপোনালোকে ফিল আপ কৰি ফৰ্মখন জমা দিয়ক। ৰেডি হৈছে নে নাই? এতিয়া ৰেডি আজিৰ পৰা হৈ যাওক, বুজি পালেতো? নহ'লে 3 তাৰিখটো পাৰ হৈ যাব, পিছত ফৰ্মেও কণী নিদিব, টকাও নোহোৱা হ'ব, পিছত আপোনালোকে মোক ক'ব CMA এনেই ক'লে বুলি। গতিকে আপোনালোকে ফৰ্মখন উভতাই দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। 4 নম্বৰ, আমাৰ যিসকলে অৰুণোদয় আঁচনি পাই আছে, এইবাৰ বাজেটত আমি ঘোষণা কৰিছোঁ যে আৰু 3 লাখ পৰিয়ালক আমি নতুনকৈ অৰুণোদয় দিম। এইবাৰ আমি লাহে লাহে এটা সিদ্ধান্ত ল'ব খুজিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে যাতে আমি অৰুণোদয়টোৰ লগত দিব পাৰোঁ। এই বিষয়ে চৰকাৰৰ ঘৰত চিন্তা চৰ্চা চলি আছে, কিন্তু তাৰ লগত এইবাৰ আমি আৰু এটা সিদ্ধান্ত লৈছোঁ
যে ৰেচন কাৰ্ড বা যদি অৰুণোদয় থাকে তেওঁলোকৰ ঘৰবিলাকক প্ৰধানমন্ত্ৰীৰ ইন্সুৰেন্স স্কিম যিটো আমাৰ সুৰক্ষা যোজনা আছে তাৰ লগতো আমি সংলগ্ন কৰি দিম যাতে এক্সিডেন্ট হলে মৃত্যু হলে বেমাৰ হলে 2 লাখ টকা পৰ্যন্ত আমি তাৰ পৰাও পাব পাৰো আমাৰ হেলথ কাৰ্ডটো আছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কিন্তু ইন্সুৰেন্স যদি আমি কৰি লওঁ তেতিয়া হলে আমি আৰু 2 লাখ টকা আমি বেমাৰৰ সময়ত এক্সিডেন্টৰ সময়ত মৃত্যুৰ সময়ত আমাৰ পৰিয়ালটোৱে পাব পাৰিব আৰু সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যে কিছুদিন পিছত আপোনালোকৰ তাত ইন্সুৰেন্সৰ ফৰ্ম ফিল আপ কৰাৰ কাৰণে মানুহ যাব আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব প্ৰিমিয়াম আপোনালোকে দিব নালাগে প্ৰিমিয়ামটো চৰকাৰৰ ঘৰৰ পৰা দিব আপোনালোকে মাত্ৰ সহিটো কৰি দিব লাগিব হ'ব নহয় ইয়াৰ পিছত মই আপোনালোকক এটা অনুৰোধ কৰিম যে আমাৰ যিবিলাক মেট্ৰিক পাছ কৰা ছোৱালী আছে এইবাৰ আমি এটা নতুন আঁচনি দিছো বাজেটত আঁচনিটোৰ নাম হল নিযুত মইনা নিযুত মানে 10 লাখ ঠিক আছে এতিয়া আমাৰ চৰকাৰে দুখীয়া ঘৰৰ লৰা ছোৱালী বিলাকৰ নাম ভৰ্তি বিনা পইচাত কৰি দিয়ে আৰু কলেজত নাম ভৰ্তি ফ্ৰী আছে কিন্তু নাম ভৰ্তিটোহে ফ্ৰী কিতাপ কিনিব লাগিব কলেজত অহা যোৱা কৰিব লাগিব এই কাৰণে বহুত লৰা ছোৱালী বিশেষকৈ ছোৱালীক এতিয়াও মাক বাপেকে কলেজত মেট্ৰিক পাছ কৰাৰ পিছতো নপঠায় এতিয়া মেট্ৰিক চলি আছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব তেওঁলোকক বিনা পইচাৰ এডমিশনটো হ'বই তেওঁলোকক আমি আৰু 10,000 টকা চৰকাৰৰ পৰা দি দিম ছোৱালীবিলাকক আৰু যিবিলাকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজত এডমিশন ল'ব গ্ৰেজুৱেচনৰ কাৰণে তেওঁলোকক আমি 12,500 টকা দিম আৰু যিবিলাকে ইউনিভাৰ্চিটিত পঢ়িব তেওঁলোকক আমি 15,000 টকা তেওঁলোকক আমি তেওঁলোকৰ একাউণ্টত দিম ইমান সুবিধা আমি কিয় দিছো যাতে কোনো ছোৱালী কলেজত যোৱাৰ পৰা যাতে বঞ্চিত হৈ নাথাকে সেইকাৰণে মই আজি আমাৰ মিটিঙত যিমান মা আৰু দেউতা আছে তেওঁলোকক মই অনুৰোধ কৰিম এইবাৰ ধেমাজিত যিমান ছোৱালী মেট্ৰিক পাছ কৰিব প্ৰত্যেকজনী ছোৱালীয়ে যাতে কলেজত এডমিশন লয় তাৰ বাবে আপোনালোকক মই চিন্তা কৰিবৰ বাবে অনুৰোধ কৰিম হ'বনে নাই নহব কোন হাত দাঙকচোন ভাল লাগিছে বাইদেউ ঠিক আছে আচ্ছা কাৰ ঘৰৰ ছোৱালী এবাৰ মেট্ৰিক দি আছে দিছে মেট্ৰিক দি আছে যাৰ ঘৰত ছোৱালী মেট্ৰিক দি আছে হায়াৰ সেকেন্ডাৰী দি আছে সকলোৰে ছোৱালীক আকৌ এবাৰ কৈছো চৰকাৰে 10,000 টকা বেংক একাউণ্টত দিব আৰু গ্ৰেজুৱেচনত 12,500 টকা দিব গতিকে 9ৰ ছোৱালী 10ৰ ছোৱালী স্কুটিটো আছে সাইকেলটো আছে বিনামূলীয়া নাম ভৰ্তিটো আছে এইবাৰ লগত আমি টকাও দিয়াৰ বাবে ব্যৱস্থা কৰিম যাতে কিতাপ পত্ৰ ঘৰৰ পৰা অহা যোৱাৰ সুবিধাখিনি পাই যায় দুদিন পিছত ক'ব যে দাদাই লৰাবিলাকক নিদিয়ে লৰাবিলাককো দি আছো লাহে লাহে কিন্তু আমি ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো নহয় গতিকে প্ৰথম কামটো ছোৱালী দি আৰম্ভ কৰিব লাগে হয় নে নহয় কোনোবা আছে নেকি লৰাৰ পেটৰ পৰা জন্ম হোৱা হা নাইতো সেইকাৰণে যিহেতু আমি সবেই ছোৱালীৰ পেটৰ পৰা জন্ম হৈছো গতিকে চৰকাৰী আঁচনি যিয়ে আঁচনি আৰম্ভ কৰো প্ৰথম ছোৱালীক দি আৰম্ভ কৰিব লাগে তাৰ পিছত প্ৰথম মহিলাক দি আৰম্ভ কৰিব লাগে হয় নে নহয় মই ভুল কলো নেকি এই কোনো এটা হাত মাৰা নাই চক মই ভুল কৈছো নেকি দিয়ক আপোনালোকে মহিলাসকলৰ কাৰণে ডাঙৰ হাত চাপৰি এটা বজাই দিয়ক না এতিয়াহে ঘৰত কোনোবা গিৰিয়েক যায় নেকি মদ পানী খাই পেলাই দিগদাৰ কৰাৰ কাৰণে যায় নেকি কাৰ গিৰিয়েক যায় হাত দাঙকচোন সেইটো দেখাকৈ নাদাঙিব ধৰিব আকৌ এতিয়া হৈছে
যে যিখন সমাজত আই মাতৃসকল আগবাঢ়ি যায় সেইখন সমাজে সকলোতকৈ আগবাঢ়ি যায়। সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজিকালি ভাষণত কৈ থাকে লাখপতি দিদি। লাখপতি দিদি অসমত কি হ'ব? লাখপতি বাইদেউ। এই যে আমি মহিলাৰ স্কিমটো লৈছো, প্ৰথম আমি মহিলাগৰাকীক 10,000 টকা দিম। যিসকল মহিলাই ভাল কাম কৰিব পিছত তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম। তাৰ 12,500 ঘূৰাই দিব লাগিব, 12,500 ঘূৰাই দিব নালাগে। তাৰমানে 25 আৰু 10 35টো আমিয়ে দি দিলো, বাকীখিনি আপোনালোকে উপাৰ্জন কৰি একোজনী মহিলা লাখপতি হ'ব লাগিব। হ'ব লাগিব নে নাই? কোনে কোনে হ'ব নালাগে? আৰু এটা ভাল কামত এইকেইদিন মই লাগি আছো। গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে, দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10%, 20% সুদত টকা লয় না। ইয়াতো সুদখোৰ আছে না নাই ধেমাজিত? এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰবিলাক থাকিব নালাগে। গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে, সেই সুদখোৰবিলাকৰ নাম পুলিচক দি দিব। আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান। এতিয়ালৈকে 200জন মানক লৈ গলো, কিন্তু আৰু বহুতত লৈ যাব লাগিব। দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে, দি কয় মাহত 10 টকা দিব লাগিব, মাহত 20 টকা দিব লাগিব। এইটো কিবা চিষ্টেম হ'ল নেকি কওকচোন? এতিয়া লাহে লাহে আমি অসমখনত সব জংগল চাফ কৰিম, একো জংগলে থাকিব নিদিওঁ। একো সন্মুখত আমি জংগল থাকিব নিদিওঁ। আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই, সকলোৱে লগ হৈ পেলাই। আৰু সেইকাৰণে আপোনালোকে সকলোৱে আমাক সহযোগিতা কৰিব। আজি পুনৰ এবাৰ মই ধেমাজিৰ ৰাইজক মোৰ মৰম, মোৰ প্ৰণাম, মোৰ সেৱা আগবঢ়াই আপোনালোক সকলোকে মোৰ শুভেচ্ছা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। মোৰ লগত